ল'ৰা ছোৱালীকেইটা জ্বৰ উঠি গ'লগৈ যেতিয়া শুই আছোঁ নাজানো নহয় পানী উঠিব বুলি তাত বিচনা তলত মাছে হাৰিছে তেতিয়াহে গম পাইছোঁ পানী যে মানুহ সোমাই গ'ল দেখাই নাই এনেকুৱা পানী হোৱা এতিয়া খালি বৰ কষ্ট পাইছোঁ আমি বহুত কষ্ট পাইছোঁ আমাৰ একো নাই যিমান গোটাইছোঁ চব খতম হৈ গ'ল ক'বই নোৱাৰিছোঁ বান কমিছে কমা নাই বিৰহ বেদনা চকুৰ পলকতে সপোনবোৰ মৰহি গ'ল এটা এটা জমা টকাৰে কিনা বস্তুবোৰ নাই ৰেচনৰ চাউল কেইটাৰে চলেনো কেনেকৈ বান বিধ্বস্ত ঘৰখনলৈ চাই উন্দলিছে চকু ল'ৰা ছোৱালী দুটা জ্বৰ উঠি গ'লগৈ যেতিয়া শুই আছোঁ নাজানো নহয় পানী উঠিব বুলি তাত বিচনা তলত মাছে হাৰিছে তেতিয়াহে গম পাইছোঁ পানী যে মানুহ সোমাই গ'ল দেখাই নাই এনেকুৱা পানী হোৱা এতিয়া খালি বৰ কষ্ট পাইছোঁ আমি বহুত কষ্ট পাইছোঁ আমাৰ একো নাই যিমান গোটাইছোঁ চব খতম হৈ গ'ল ক'বই নোৱাৰিছোঁ দিব নাজানো যেনে তেনে কৰি মানে ল'ৰাকেইটা খুচৰি গৈ মোক তুলি ধৰিলে যে যোৰহাট শিৱসাগৰ চৰাইদেউত কমিছে বান কিন্তু বান শুকোৱাৰ পিছতহে বানাক্ৰান্তৰ বুকুখন বৰ বেয়াকৈ বিষাইছে সপোনৰ ঘৰখনত একাঠু পৰ্যন্ত পলস আলৈ আঠানি হৈ পৰি ৰৈছে সাঁচতীয়া ধনেৰে কিনা আচবাব সা সম্পত্তি এতিয়াও পলসতেই লাগি ৰৈছে সপোনৰ পমখেদি কিনা আপোন গাড়ীখন মাত্ৰ ৰেচনৰ চাউল দাইল নিমখ মিঠাতেল আৰু এপেকেট বিস্কুটকে লৈ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন বস্তুৱে গুচি গ'ল আমাৰ মানে কি ঘৰ দুৱাৰ টিং গ'ল গছ গছনিটো মানে চব ভাঙি মেলি মুঠতে ঘৰ দুৱাৰ যিমান ফ্ৰিজ চিজ আছে ডলক চুপাৰ আছে চব গুচি গ'ল মানে বহুত দুখত আমি পৰি আছোঁ খাবলৈ একোকে নাই মানে সেইটো বহুত মনটো বেয়া লাগিছে সেইকাৰণে আমি পথাৰত থাকিবলগীয়া হৈছে ইমানো কেতিয়াবা মোৰ ভাত খাবলৈ বৰ মন গৈছে যোৱা দুটা দিনে কেৱল বিস্কুট আৰু চিৰাহে খাবলৈ পাইছোঁ শিৱসাগৰৰ ২ নম্বৰ বিহুবৰৰ এগৰাকী কণমানিৰ কথাই চকু সেমেকাইছে সকলোৰে কি খাইছা এতিয়া চিৰা আৰু বিস্কুট অকল বিস্কুট বিস্কুট আৰু চিৰা আৰু মুড়ি বেলেগ কিবা খাব মন গৈছে নে কি খাবলৈ মন গৈছে ভাত ভাত খাবলৈ মন গৈছে কেইদিন খোৱা নাই ভাত দুদিন খোৱা নাই সোণাৰীৰ এই ককা আইতাহঁতৰ দুখ দুৰ্দশাৰ অন্ত নাই বছৰটোৰ বাবে গোটোৱা সোণগুটিখিনি নষ্ট কৰি পেলালে বলিয়া পানে সপোন ভংগ হোৱাৰ কাহিনী কৈ হুকহুকাই কান্দি উঠিল ককা আইতা চকুৰ পলকতে সকলো উটি গ'ল পানীৰ সোঁতটো ইমান বেগত আহিছে নিমিষত আহি পেলাই আমাৰ গুৱাহাটী ঘৰটো গৰু বান্ধি থৈছিলোঁ গৰু মানে টুপং টাপাং কৰিছে এইফালে আহি দেখিছোঁ সোঁতে লৈ গৈছে এখন দৰ্জা দেখিছে এই দৰ্জাখন ভাঙি সোঁতে পুৰা মানে একদম সেইখন দৰ্জা ভাঙিছে সেইখন দৰ্জা পাকঘৰ দৰ্জা ভাঙিছে ভিতৰত গোটেই মানে পানী ককবকাবলগীয়া হৈছে মই মানে পৰি তাত কেইবাবাৰ মই জুবুৰা খাই পৰিছোঁ দেই এগৰাকী মানে 80-90 বছৰ বৃদ্ধ এগৰাকী আমি ঘৰত তেখেতো পৰিছে মানে এতিয়া বৰ্তমান স্কুল ঘৰত পৰি আছে মৃত্যুৰ লগত যুঁজি আছে বোকা পানী খাই মই বোকা পানী খাইছোঁ ইয়াত পৰি উঠিব নাই দেখা ই আটাইতকৈ ভয়ংকৰ চাগে নাই দেখা কিমান আপোনাৰ বয়স কিমান এতিয়া 86 কিতাপ বহীকেইটা ৰ'দত শুকুৱাই পুনৰ জীৱন আৰম্ভ কৰাৰ আখৰা কৰিছে শিক্ষাৰ্থীসকলে ৰ'দত শুকুৱাইছে লাগতিয়াল নথিপত্ৰখিনিও যি 2-এটা ধান চাউল বচাব পাৰিলে তাকো ৰাষ্ট্ৰীয় ঘাইপথত ৰ'দত মেলি শুকুৱাৰ চেষ্টা কৰিছে বানাক্ৰান্তই ইফালে সন্তক বিহুবৰ লাকুৱাত তিৰপালৰ তলতে চলিছে জীৱন এতিয়াও কমা নাই বানৰ প্ৰকোপ যি 2-এপদ লামলাকতো বচাব পাৰিলে বানাক্ৰান্তই তাকেই শুকুৱাই মেলি ব্যৱহাৰৰ বাবে সাজু কৰাৰ কৰিছে প্ৰয়াস নুমলীগড়তো ধনচিৰি নৈৰ বানে শেষ কৰিলে সকলো বাগিচা গাঁৱৰ বানাক্ৰান্তৰ দুৰ্দশাৰ অন্ত নাই
কদৰ্যময় পৰিৱেশতেই জীৱন নিৰ্বাহৰ আখৰা। কেইখতি কিতাপ ফলি গ'ল, এইপিনে বিছনা পাতি গ'ল, এই খানা পিনা বস্তু যোনটো চাউল দাইল এইকেইটা থৈছিলে এইকেইটাও গ'ল। যোৰহাটৰ বিভিন্ন ঠাইত এতিয়াও এককাল পৰ্যন্ত পানী। উত্তৰ পশ্চিম যোৰহাটৰে বহু প্ৰান্তত বানত আবদ্ধ হৈ আছে বহু লোক। সেইসকল বানাক্ৰান্তৰ খবৰ লোৱাৰ আহৰি নাই ৰাজনৈতিক নেতা পালিনেতাৰ। পোহনীয়া জীৱ জন্তুকেইটাকে শেষ সম্বল হিচাপে ওখ স্থানত ৰাখি ভগৱানক ধিয়াই পাৰ কৰিছে সময়। কিন্তু জীৱ জন্তুক খুৱাবলৈ নাই খাদ্য। মহামাৰীৰ আশংকাত ভুগিছে বানাক্ৰান্তই। ল'ৰা ছোৱালী দুটা জ্বৰ উঠি গ'লগৈ। যেতিয়া শুই আছোঁ নাজানো নহয় পানী উঠিব বুলি, তাত বিচনা তলত মাছে হাৰিছে তেতিয়াহে গম পাইছোঁ পানী যে ইমান সোমাই গ'ল। সাহায্য একো নাই, ৰেচনকেইটা পালোঁ। তাৰপৰা তোৰ নহয় হেৰি দিছিলে নেকি, সেয়া পাই চাপৰ পাইছিলোঁ আৰু একোৱে নাই পোৱা। এবাৰ দেখাই নাই, অষ্টাকি চনতে বানপানীতে হৈছে বুলি কৈছিলে, তেতিয়া আমি শুনিছিলোঁহে। এইবাৰ আমি প্ৰথম দেখিছোঁ। মানে মোৰ ইমান বছৰ হ'ল যে 21 বছৰ 22 বছৰ হ'ল বিয়া পতা, আমি দেখাই নাই এনেকুৱা পানী হোৱা। এতিয়া খালি বৰ কষ্ট পাইছোঁ আমি বহুত কষ্ট পাইছোঁ। কাৰণ কেলৈ এইবিলাক পানী শুকাই যোৱা মাত্ৰকে মানে এইবিলাক হেৰি হ'ব নহয়, গৰু ছাগলীবিলাক কষ্ট পাইছে, ঘাঁহ চাহ খাবলৈ একো নাপাব। শিৱসাগৰৰ মহকুটিৰ বানাক্ৰান্তৰ চকুত চকুলো। গৰু ম'হ পালনেৰে জীৱন নিৰ্বাহ কৰা অঞ্চলটোৰ ৰাইজৰ বানত উটি গ'ল অধিকাংশ গৰু ম'হ। শুই থকা অৱস্থাতে অহা প্ৰলয়ংকাৰী বানত শেষ হৈ গ'ল সকলো। আমাৰ একো নাই, যিমান গোটাইছোঁ চব খতম হৈ গ'ল। ক'বই নোৱাৰিছোঁ। গৰু আছিলে 10জনীমান গৰু আছিলে। পোৱালীটো বৰ চাপা কাটিলৈ পঠাই দিছে, ইয়াত বহিব নোৱাৰে, বেমাৰ হৈ পৰিব। ঘৰ নাথাকিলে। অঁ, এইটো আগত আমাৰ ঘৰ আছে। যিমানখিনি গৰু গাই সম্পত্তি ইমান গোটাইছিলোঁ, ইমান একো আমাৰ বচি পোৱা নাই। আমি এতিয়া যি পূজা আমি গৰু পান বহিছিলোঁ, আমি যেন তেন ল'ৰা পোৱালি টিঙতো বচাইছোঁ, আমি নাওকা দি উঠি গৈছে। এতিয়া কি হ'ব, এতিয়া গোহালি ঘৰ বহি আছে। এতিয়া গৰুকেইটা ওখ জেগালৈ নিবলগীয়া হৈছে আৰু চৰকাৰে দানা দিছে, কমটি পৰিমাণে দিছে। যিমানটো দিব লাগে, এতিয়া জনসংখ্যা বেছি হ'ল, এতিয়া ভাগত নোপোৱা হ'ল। টনাটনিকৈ চলিবলগীয়া হৈছে। তাৰপৰা এতিয়া বাছত যদি বতাহ বৰষুণ আহে, ত্ৰিপাল এখন নাই, তাৰপৰা আঁঠুৱাই যায়। এতিয়া গৰু খেৰকেইটা আমিয়ে এতিয়া নিজে গৰু ৰখি থাকোঁ, তাত মহৰ কামতে আমি থাকিবলগীয়া হয়। গৰু কেলৈ মহে খায়, এই খোৱা স্বাস্থ্যে মানুহৰ লগত মেলেৰিয়া বেমাৰ হ'ব। কেমেৰাৰ সন্মুখতেই হুক হুকাই কান্দিলে গোলাঘাটৰ বানাক্ৰান্তই। সপোনৰ ঘৰখনত বিভিন্ন সাপৰ বাহিৰে এতিয়া একোৱেই নাই। বৰকছাৰী গাঁৱৰ বানাক্ৰান্তৰ দুৰ্দশাই লুটক নিগৰাইছে সকলোৰে। কালি ঘৰলৈ আহিলোঁ, গোটেই যেনি সাপ বগাই ফুৰিছে নহয়। তাৰপৰা মই বোলো এই আলু হেৰি এটা আছিলে, পাচি এটা আছে, আলু পাচিটো বোলো এনেকৈ টানি আনো। গোটেই সাপে একদম ডাঙৰ ডাঙৰ সাপ, তাৰপৰা কুলম চাহ সাপ গোটেইখন। তাৰপৰা গুচি গ'লোঁ আৰু ঘৰৰ পৰা। তাৰপৰা ল'ৰা এজন আহিলে, ল'ৰাজন আপোনালোক ক'ত আছে? এতিয়া ইহঁতৰ ঘৰত থাকোঁ, মই পাছফালৰ মানুহ এঘৰত আছোঁ। নাই। ইমানৰ পাছতো কেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হ'ব অসমৰ বানপানী? আৰু কিমান মানুহৰ মৃত্যু হ'লে কেন্দ্ৰই গুৰুত্ব দিব অসমৰ বানক? সপোন ভংগ হোৱা এইসকল লোকক সহায় কৰিবনে চৰকাৰ প্ৰশাসনে, নে কেৱল ৰেচনৰ সামগ্ৰী কেইবিধকে প্ৰদান কৰি সামৰিব দায়িত্ব? ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।